আচলতে তেওঁৰ নামটোতে গু আছে আৰু কি ক'ব লাগে তেওঁৰ মাথাটো গৰুৰ লগত তুলনা কৰিব নোৱাৰি গৈছে আৰু মেলেডি খাই কিনে শুই থাকিব দিয়ক তেওঁলোকে যি এটা খালি প্ৰেম পালে নহ'ব তেওঁলোকৰ ওচৰত প্লেটফৰ্ম আছে তো মই ভাবোঁ যে তেওঁলোকে আমাৰ বিৰুদ্ধে মাত মাতিব লাগে জেনজি প্ৰতিবাদকাৰীৰ ৰুখত গায়ক ভৃগু কাশ্যপ আচলতে তেওঁৰ নামটোতে গু আছে আৰু কি ক'ব লাগে আজিৰ প্ৰজন্মই কিয় ইমান বেয়া পায় তথাকথিত শিল্পীজনক বিজেপিক লৈ কৰা মন্তব্যৰ পাছতেই সৰ্বত্ৰ সমালোচিত গায়ক ভৃগু কিবা ওলাই থাকে যে ভাল কি হয় এইটো একচুৱেলি মানে চৰকাৰ বিৰোধী কিবা ওলাই থাকে যে ভাল কি হয় এইটো একচুৱেলি মানে চৰকাৰ বিৰোধী অৱশেষত সামাজিক মাধ্যমত নিজৰ স্থিতি স্পষ্ট ভৃগুৰ যে মই এই প্ৰটেষ্টটো 100% সাপোর্ট কৰো তেনেকুৱা এটা প্ৰটেষ্টক মই সাপোর্ট কৰো যি প্ৰটেষ্টত কোনো ৰাজনৈতিক সমীকৰণ নাথাকে যি প্ৰটেষ্টত কেতিয়াও ভাৰত বিৰোধী শ্লোগান দিয়া নাযায় য'ত ভাৰতৰ কাশ্মীৰক ভাৰতৰ পাৰ্ট বুলি কোৱা নাযায় তেনেকুৱা শান্তিপূৰ্ণ যিবোৰ প্ৰটেষ্ট হ'ব সেই প্ৰটেষ্টক মই সদায় সাপোৰ্ট কৰি আহিম জীৱনত ইমান গালি মই কেতিয়াও পোৱা নাছিলো সুবিধাবাদৰ আন এক নাম ভৃগু কাশ্যপ এয়া আমাৰ কথা নহয় দেশ জাতি মাটি ভেটি ৰখাতলৈ যাওক যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰলৈ যাওক ইয়াৰ তাত একো আহে নাযায় আজিৰ যুৱ প্ৰজন্মৰ মুখত কেৱল এতিয়া এয়াই কথা কিন্তু কিয় সঁচাকৈয়ে যুৱ প্ৰজন্মৰ মাজত এলাগী হৈ পৰিছে নেকি ভৃগু সঁচাকৈয়ে ভৱিষ্যত অন্ধকাৰত নেকি ভৃগু কাশ্যপৰ যি সময়ত শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ চিন্তিত সচেতন সমাজ যি সময়ত লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যত শিক্ষাক লৈ ৰাজপথত প্ৰতিবাদ কৰিব লগা হৈছে বিজেপিৰ ভেৰুনীয়া গুণ্ডাৰ আক্ৰমণৰ বলি হ'ব লগা হৈছে সেই সময়তে ভৃগু কাশ্যপে চিজেপিক চিনি নাপাওঁ বুলি তুলুঙা মন্তব্য কৰাৰ পাছতেই ক্ষোভত ফাটি পৰিছে ছাত্ৰ সমাজ তথা বহু শিল্পী সচেতন লোক পঢ়া শুনা নাই নেকি মোৰ পঢ়া শুনা আছে মই কেৱল এই চুমি বৰাৰ যিসকলে ৰিল চাই থাকে তাৰ বাহিৰে পৃথিৱীত বেলেগ একো বস্তু আছে তেওঁলোকে চিনি নাপায় মোৰ পঢ়া শুনা আছে মই শিক্ষিত মানুহ মই পৃথিৱীখনক খবৰ ৰাখোঁ মই ৱৰ্ল্ড কাপ ফুটবলত কি হৈছে তাৰো খবৰ ৰাখোঁ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ কিবা নতুন কিবা ঘটনা ঘটিছে নেকি তাৰো খবৰ ৰাখোঁ আৰু বিধানসভাত কি চলিলে তাৰো খবৰ ৰাখোঁ আৰু খবৰ ৰাখি মই ভাল পাওঁ আৰু সেইটোৱে কথা মোৰ কাৰণে যন্তৰ মন্ত্ৰত এতিয়া যি বিষয়টোলৈ প্ৰতিবাদ হৈ আছে সেই বিষয়টো কিন্তু মোৰ কাৰণে ইম্পৰ্টেণ্ট মই ভাবোঁ ভাৰতবৰ্ষৰ প্ৰতিজন মানুহৰ কাৰণে ইম্পৰ্টেণ্ট গতিকে এতিয়া কক্ৰজ জন পাৰ্টি কি তেওঁলোকৰ বিহাইণ্ডত তেওঁলোকৰ কি উদ্দেশ্য আছে তাৰ ওপৰত মোৰ কোনো ধৰণৰ অধ্যয়ন নাই গতিকে মই মন্তব্য কৰাটো ভুল কথা কিন্তু এটা কথা ঠিক যে তেওঁলোকে উত্থাপন কৰা বিষয়টো সেইটো কিন্তু চিৰিয়াছ কাৰণ আমাৰ শিক্ষা ব্যৱস্থাত আমাৰ পৰীক্ষা ব্যৱস্থাত যিবিলাক খেলি মেলি যোৱা দিনবিলাকত হৈ আছে তাৰ ফলত যিমান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস হৈছে আত্মহত্যা পৰ্যন্ত কৰিব লগা হৈছে গতিকে এই বিষয়বিলাক লৈ আমি সকলোৱে মাত মতা ভৃগুৰ মন্তব্য ভাইৰেল হোৱাৰ পাছতেই প্ৰান্তে প্ৰান্তে ভৃগু কাশ্যপক নিষিদ্ধ ঘোষণা কৰিছে ছাত্ৰ সমাজে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভায়ো নিষিদ্ধ ঘোষণা কৰিছে ভৃগুক আজিৰ প্ৰজন্মৰ লগতে বহুতৰে মত কেৱল ক্ষমতাধাৰীসকলক তেল মৰাই ভৃগু কাশ্যপৰ লক্ষ্য আৰু উদ্দেশ্য ক্ষমতাধাৰীসকলক তেল মাৰি মঞ্চ আৰু দুই এখন অনুষ্ঠান পালেই যেন সকলো ঠিক ভৃগুৰ বাবে এজন শিল্পীৰ পৰা সমাজে বিবেক সাহস আৰু দায়বদ্ধতা আশা কৰে কিন্তু কক্ৰজ জনতা পাৰ্টি কি সেইটো নাজানিলেও চলিব কিন্তু শিক্ষা ব্যৱস্থাৰ অৱনতি নিবনুৱা সমস্যা আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যত সম্পৰ্কে ন্যূনতম সচেতনতা থকাটো প্ৰয়োজন নহয়নে এতিয়া সৰ্বত্ৰে এয়াই চৰ্চা উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বহুবাৰ শাসক পক্ষক যেন তেল মাৰিবলৈকে বিজেপিৰ হৈ গীত গাই বিতৰ্কত সোমাই পৰিছিল ভৃগু এনেবোৰ কাৰণতে এতিয়া নৱপ্ৰজন্মই ৰাইজে ভাল নাপায় নেকি ভৃগুক চৌদিশে এনেদৰে সমালোচিত হোৱাৰ পাছতেই সামাজিক মাধ্যমত অৱশেষত নিজৰ স্থিতি স্পষ্ট কৰিলে গায়ক ভৃগু কাশ্যপে গায়কজনে আক্ষেপ প্ৰকাশ কৰি কয় জীৱনত ইমান গালি মই কেতিয়াও খোৱা নাছিলো কি কৈছিল শুনক বহুতেই ভুল বুজি আছে যে মই ছাত্ৰীসকলৰ যি প্ৰটেষ্ট সেই প্ৰটেষ্টটোক উপলুঙা কৰিছোঁ ঠাট্টা মাৰিছোঁ চিজেপিৰ বিষয়ে নাজানো যিখিনি সময়ত সোধা গৈছিল যিখিনি সময়ত সোধা গৈছিল সেইখিনি সময়ত মই জনা নাছিলোঁ আৰু মোৰ উত্তৰ তেনেকুৱাই আছিলে গতিকে মই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত ভৱিষ্যত প্ৰজন্ম উঠি অহা প্ৰজন্মৰ লগত সদায় আছোঁ
আছিলোঁ, আছোঁ আৰু সদায় থাকিম। এইখিনি আপোনালোকে সকলোৱে মাজে মাজে কিছুমান ক্ষেত্ৰত মই কিছুমান হাতত লোৱা কামৰ মাধ্যমেৰে আপোনালোকে হয়তো দেখিও আহিছে। গতিকে মই এইখিনি কথা ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ, বস্তুখিনি আৰু বেয়ালৈ নাযাওঁতে, যে ভিডিঅ'টি আছিলে 22 মে 2026। ChatGPT, Gemini, Google এই তিনিটা মাধ্যমৰ জৰিয়তে আমি কিবা ইনফৰমেশ্যন নাজানিলে আজিকালি চাবলৈ বিচাৰোঁ। আৰু ChatGPT, Gemini, Google বা বাকী প্লেটফৰ্মছবোৰত ইনফৰমেশ্যন দিয়া মতে 16 মে তাৰিখে CJP অৰ্থাৎ ককৰোচ জনতা পাৰ্টীৰ উদ্ভাৱন হৈছিল ভাৰতত বুলি আমি ইনফৰমেশ্যন পাওঁ। গতিকে 16 মেত উদ্ভাৱন হোৱা এটি মুভমেণ্ট, এটি দলৰ বিষয়ে যেতিয়া মোক 22 তাৰিখে সুধিব, অৰ্থাৎ মোক বা আমাক বন্ধু নীল আকাশকো ছেইম প্ৰশ্ন সোধা গৈছিল। গতিকে সেই 5টা দিনত আমাৰ যিখিনি সীমিত জ্ঞান, সেই সীমিত জ্ঞানৰ আধাৰত আমি যিখিনি আহৰণ কৰিব পাৰিছিলোঁ সেইখিনি উত্তৰ আমি দিছিলোঁ, যে আমি বহুত বিশেষ ভালকৈ অৱগত নহয় সেইখিনি সময়ত, আৰু সঁচাকৈ অৱগত নাছিলোঁ মুভমেণ্টৰ বিষয়ে। কিন্তু যেতিয়া গম পালোঁ যে সেই দলটিৰ লগতে ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা জড়িত হয়, চৰকাৰৰ লগত কিবা এটা মতানৈক্য হৈ তেখেতসকলৰ কিছুমান দাবী ৰাখিছে, নিটৰ পেপাৰ লিক হোৱাৰ ক্ষেত্ৰতো সেই দাবী উত্থাপন কৰিছে তেখেতসকলে। চ' লাহে লাহে যেতিয়া গম পালোঁ 6 দিনৰ আগত, আজি 22 তাৰিখ, 16 তাৰিখ নে 17 তাৰিখে, আজি 23 তাৰিখ, 16 নে 17 তাৰিখে সোণম ৱাংচুক ছাৰক ছাপোৰ্ট কৰি মই ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰিছিলোঁ। সেই পোষ্টটি ইমান বেছি ভাইৰেল নহ'ল যিমানখিনি হ'ব লাগিছিল, যিমানখিনি এই ভিডিঅ'টি ভাইৰেল হৈ আছে। তেনেকুৱা এটা প্ৰটেষ্টক মই ছাপোৰ্ট কৰোঁ, যি প্ৰটেষ্টত কোনো ৰাজনৈতিক সমীকৰণ নাথাকে, যি প্ৰটেষ্টত কেতিয়াও ভাৰত বিৰোধী শ্লোগান দিয়া নাযায়, য'ত ভাৰতৰ কাশ্মীৰক ভাৰতৰ পাৰ্ট বুলি কোৱা নাযায়, তেনেকুৱা শান্তিপূৰ্ণ যিবোৰ প্ৰটেষ্ট হ'ব, সেই প্ৰটেষ্টক মই সদায় ছাপোৰ্ট কৰি আহিছোঁ আৰু সদায় ছাপোৰ্ট কৰি যাম। কিন্তু গণতন্ত্ৰ বিৰোধী কিবা আন্দোলন যদি হয়, য'ত ৰাজনৈতিক সমীকৰণ থাকে, তেনেকুৱা আন্দোলনক মই ছাপোৰ্ট কৰা নাছিলোঁ। কিন্তু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত মই সদায় আছোঁ আৰু সদায় থাকিম। গতিকে আপোনালোকে বহুতেই মোক ব্লেম কৰে, মই বিজেপিৰ দালাল, বিজেপিৰ কিবা কিবি কয় আৰু গালি পাৰে। গতিকে মই সেইখিনিও ভাবোঁ যে চাওক, মই গৌৰৱ গগৈ ডাঙৰীয়াৰ বাবেও গীত গাইছোঁ, মই 2016 হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবেও গীত গাইছোঁ। গতিকে মই গানৰ লগত জড়িত মানুহ, গতিকে মোৰ থ্ৰুদি তেখেতসকলে গানটো গাবলৈ বিচাৰে, মই গাওঁ। আৰু গানটোৰ বাবে যিখিনি উচিত মানুহ নহয়, ডেফিনেটলি সকলোৰ ঘৰতেই চাউল, দালি, গেছটো জ্বলিব লাগিব, তেতিয়াহে আমি জীয়াই থাকিব পাৰিম। গতিকে আমাৰ যিটো কাম, সেই কামটো কৰিছোঁ। গতিকে কোনোবা ক্ষেত্ৰত হয়তো ভুলো হৈছে, সেইকাৰণে আপোনালোকে গালিও পাৰিছে, ভুল নাথাকিলেতো কেতিয়াও গালি নাপাৰে এনেকৈ। গতিকে গম পাইছোঁ। গতিকে আপোনালোকে যদি ভুল ভাবিছে, তেতিয়াহ'লে মই অনুৰোধ জনাম, দুখ পাইছোঁ বিৰাট যে ভিডিঅ'টো কেতিয়াৰ পুনৰবাৰ কৈছোঁ। আৰু মই বিচাৰিছোঁ যে অসম লাইভ 24 আমাৰ ৰেচপেক্টেবল ছেটেলাইট চেনেল অনাৰ হৈছে নিপেন দাস ডাঙৰীয়াকো মই আপোনাৰ ৰেচপেক্টেবল সাংবাদিকসকলক এইখিনি এটা স্পষ্টীকৰণ দিয়াটো প্ৰয়োজনীয় বুলি ভাবোঁ, যে সেই ভিডিঅ'টি যে 22 তাৰিখৰ আছিল বুলি, সেইখিনি এটলিষ্ট আপোনালোকৰ চেনেলৰ বাবে কেতিয়াবা আমি অনুষ্ঠানো কৰিছোঁ, ভৱিষ্যতেও আমি এটা আনটোৰ পৰিপূৰক, আমাকো আপোনালোকক লাগিব, আপোনালোককো আমাক লাগিব। গতিকে মই ভাবোঁ যে সেই চেনেলটোৱে এটা স্পষ্টীকৰণ দিয়ে, মই তাকে অনুৰোধ জনাইছোঁ। ইমানৰ পাছতো কিন্তু আজিৰ প্ৰজন্মই আঁকোৱালি ল'ব পৰা নাই ভৃগুক। সকলোৰে দাবী, মঞ্চ নোপোৱাৰ ভয়ত এইবোৰ কথা কৈছে ভৃগু কাশ্যপে। ছাত্ৰ সমাজৰ ওচৰত শীঘ্ৰেই ক্ষমা ভিক্ষা বিচাৰক ভৃগু কাশ্যপে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আছাম।